মই আমাৰ অসম চৰকাৰকো মানে ৰিকুৱেষ্ট কৰোঁ যে আমাৰ ডক্টৰবিলাকক যাতে যিমানখিনি পাৰে সুৰক্ষা দিয়ে, সেইখিনিয়ে বিচাৰোঁ। আৰু আজি মানে এইটো লাজ লগা কথা যে ভাৰতবৰ্ষই আজি ৭৮তম স্বাধীনতা দিৱস পালন কৰিছে, তথাপি আমি ইয়াত মহিলাৰ সুৰক্ষা আৰু স্বাধীনতাৰ বাবে প্ৰতিবাদ কৰিব লগা হৈছে। মানে এইটো মোৰ কাৰণে ইম'চনেল কথা যে মহিলা, আৰু মই ইয়াত দন্ত চিকিৎসক বা এনে মেডিকেল প্ৰফেশ্যনেল বুলি নহয়, এজনী মহিলা হিচাপে মই আজি ইয়াত প্ৰতিবাদত ভাগ লৈছোঁ। তো মই বিচাৰোঁ যে এতিয়া যোনটো পশ্চিমবংগত ইমান ডাঙৰ ঘটনাটো হৈছে, তো দুৰ্বৃত্তক উচিত মানে কঠোৰতম শাস্তি দিব লাগে। আৰু সেইটোৰ ন্যায় বিচাৰিয়ে আমি আজি ইয়াত প্ৰতিবাদত ভাগ লৈছোঁ। আৰু অকল মহিলা বুলি নহয়, ডক্টৰবিলাকৰ ওপৰতো এনেকুৱা ঘটনা আগে পিছে বহুত ঘটিছে। তো ডক্টৰবিলাকক সুৰক্ষা দিব লাগে, সেইখিনিৰ বাবে আমি ইয়াত আজি লগ হৈছোঁ। আমি সকলোৱে গম পাইছোঁ যে ৰিচেণ্টলি পশ্চিমবংগৰ RJ Kar মেডিকেল কলেজত যিটো চিকিৎসকৰ ওপৰত নিৰ্মমভাৱে ধৰ্ষণ তথা হত্যাকাণ্ড হৈ গ'ল, তাৰ কাৰণে সমগ্ৰ ভাৰতবৰ্ষ জ্বলি আছে, কিন্তু এতিয়ালৈকে দোষীক উপযুক্ত শাস্তি প্ৰদান কৰিব পৰা হোৱা নাই। গতিকে তাৰে প্ৰতিবাদত সমূহ ভাৰতবৰ্ষৰ মেডিকেল কলেজৰ লগতে আমাৰ ৰঙিয়া দন্ত চিকিৎসক সন্থা আজি প্ৰতিবাদী কাৰ্যসূচী হাতত তুলি লৈছোঁ। আৰু আমি দাবী কৰিছোঁ যাতে দুৰ্বৃত্তক অতি শীঘ্ৰে কৰায়ত্ব কৰি উপযুক্ত শাস্তি পালন কৰি দিয়ে। আজি আমি ৰঙিয়া দন্ত চিকিৎসক সেৱা সন্থাই যোৱা শুক্ৰবাৰে পশ্চিমবংগৰ RJ Kar হস্পিটেলত ডিউটিৰ সময়ত ডিউটি কৰি থকা অৱস্থাত ৰাতি কোনো দুৰ্বৃত্তই এজনী চিকিৎসকক ধৰ্ষণ কৰে আৰু তেওঁক নিৰ্মমভাৱে হত্যা কৰে। তাৰ প্ৰতিবাদত আমি ৰঙিয়া দন্ত চিকিৎসক সন্থাই আজি আমি কৰ্মবিৰতি পালন কৰিছোঁ। আৰু আমি চৰকাৰক দাবী জনাইছোঁ অতি শীঘ্ৰে এই কালপিতক বিচাৰি উলিয়াই উচিত শাস্তি দিব লাগে। আৰু পৰিয়ালে ইয়াৰ যিটো ক্ষতি হ'ল, ক্ষতিটো কোনো মানুহে দিব নোৱাৰে, চৰকাৰে দিব নোৱাৰে। এই খেতিৰ যিটো হ'ল তাক যাতে সকাহ দিব, মনত শান্তি দিব পাৰে, তাৰ কাৰণে সেই নিৰ্ঘাত হত্যাকাৰীক উচিত শিক্ষা দৃষ্টান্তমূলক শাস্তি দিয়াৰ কাৰণে আমি দাবী জনাইছোঁ।